সাপৰ ভয়ত কঁপিছে এখন গাঁও আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ চিজন গ্ৰামত আৰু চিজন গ্ৰামৰ কেইবাখনো গাঁৱত ইতিমধ্যে সাপৰ আতংক চলিছে কাৰণ বৰ্তমান সময় হৈছে কৃষকসকলৰ ধান চপোৱাৰ সময় আৰু ধান চপোৱাৰ সময়তে চিজন গ্ৰামৰ কেইবাখনো গাঁৱত যি সাপৰ আতংক চলিছে আৰু সাপৰ আতংকত ইতিমধ্যে দুগৰাকীকৈ ব্যক্তিৰ মৃত্যু ঘটিছে আৰু তাৰ বাবে এতিয়া শংকিত হৈ পৰিছে কৃষকসকল আৰু কৃষকসকলে ভয়ত এতিয়া ধান কাটিব নোৱাৰা এক অৱস্থাৰ পৰিস্থিতি সন্মুখীন হ'বলগীয়া হৈছে। মই এইখন পথাৰত উপস্থিত আছোঁ য'ত যোৱাকালি এগৰাকী কৃষকৰ মৃত্যু ঘটিছে। ধান কাটিবলৈ লওঁতে ৰাছেল ভাইপাৰ নামৰ যিগৰাকী বিষাক্ত সাপ আছে সেই সাপে দংশন কৰি এগৰাকী কৃষক মৃত্যুৰ মুখত পৰিছে আৰু যিহেতু কৃষক ইয়াত উপস্থিত আছে তাৰ পৰা জানিব বিচাৰিম যে কি ক'ব, যিহেতু যোৱাকালিও এগৰাকী কৃষকৰ মৃত্যু হৈছে এইখন পথাৰতে আৰু চিজন গ্ৰামৰ কেইবাখনো পথাৰত এই সাপৰ আতংক চলিছে। আপোনালোকে যিহেতু ভয় খাইছে এতিয়া ধান চপোৱাৰ সময়, কিন্তু ধানসমূহ কাটিব নোহোৱা হৈছে বহু খেতিয়কে, কি ক'ব? বহুত খেতিয়ক মানে কায়ো নাহে ভয়তে, একো মানুহ কেনেকৈ আহিব, আহিলে মানুহ মৰিল। এই আজি কেইদিনতে 2জন মানুহ মাৰাই গেল আৰু যোৱাকালিও আমাৰ মোৰ খেতিতে ডাঙৰি বান্ধাতে ওলাইছে। এতিয়া সেই ঘৰ সাপ মাৰিছোঁ আমি। বহুতে দেখিছে ভয়তে এতিয়া পথাৰত মানুহ নাহাই হৈছে। আপোনালোকেতো চাই আছে পথাৰত মানুহেই নাই। এতিয়া আমি ধানখিনি নাচাপালেতো নহ'ব, সেইকাৰণে চৰকাৰে কিবা ব্যৱস্থা কৰিব লাগে প্ৰশাসনে। যিহেতু আপোনাৰ ভণ্টি হয়, মোৰ নিজৰ বইনী হয়, যিহেতু তেওঁ মৃত্যুৰ মুখত পৰিছে, মৰিছে হয়, হস্পিটেললৈ লৈ গৈছিল চিকিৎসা নিছিলোঁ বঙাইগাঁৱত, কিন্তু ইয়াৰ বোলে বেজিয়ে নাই ৰাছেল বাইফে, সেইকাৰণে মাৰাই গেল। হয়, এতিয়া কি বিচাৰে প্ৰশাসনৰ পৰা? কি বিচাৰে প্ৰশাসনৰ পৰা? আমি কিবা এটা সুবিধা বিচাৰি আছোঁ, কিবা এটা যদি ব্যৱস্থা কৰে আমাৰ ভাল হয়। খেতিয়ক মানুহখিনি যাতে ভালভাৱে খেতিখিনি চাপাব পাৰে। আমি দেখিছোঁ যে কৃষকসকলে এতিয়া পথাৰত নমাৰ পূৰ্বে তেওঁলোকে গামবুট, হেণ্ড গ্লভছ তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে আহিছে আৰু এই ধৰণে তেওঁলোকে ধাননি পথাৰত তেওঁলোকে ধান কাটিবৰ কাৰণে তেওঁলোকে নিজাববীয়াকৈ কিছু ব্যৱস্থা হাতত লৈছে। আৰু কি ক'ব, যিহেতু সকলোৱে গামবুট বা হেণ্ড গ্লভছ ল'ব নোৱাৰে, দুখীয়া কৃষকসকলৰ বাবে বহুত ডাঙৰ কথা, প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, কি ক'ব? কি ক'ম আৰু, এইটো দুখৰ বিষয়। কাৰণ প্ৰশাসনেই হওক, বন বিষয়াই হওক, মানে কোনো গুৰুত্ব নাই। এতিয়া আহিব লাগে, চাব লাগে কৃষকসকলে কি কৰি আছে। আৰু আজি 15 দিনৰ ভিতৰতে 2জনকৈ মানুহ মানে সাপে ৰাছেল ভাইপাৰে খুটিলে। এতিয়া কোনো মানে হেৰি নাই, ব্যৱস্থা নাই। বন বিষয়া আহিব লাগে, অলপ চাব লাগে, তদন্ত কৰিব লাগে যে ক'ত আছে ক'ত নাই। সিহঁতেতো গম পায় যে ইয়াত বোলে ৰাছেল ভাইপাৰ ওলাইছে বা কিবা হেৰি হৈছে। আজি আমাৰ চিজন গ্ৰাম ৰাইজে মোটামুটি গমেই পায়, সকলো চববিলাক মানে গাঁৱতে মানে এইটোৱে হৈছে। এইফালে ধৰ বৰখলা, 2 নং চিলাপাৰা, আমগুৰি, বালাৰপেট, টেনটনপুৰ, তাৰপিছত সকলোতে ৰাছেল ভাইপাৰৰ আতংক। মানে কি, খেতিয়কসকলে মানে ভয় খাই আছে, কেনেকৈ কি কৰিব। এতিয়া গ্লভছ নাই, গ্ৰামবুট নাই, কেনেকৈ মানে সেইটো পথাৰত নামিব। হয়, উল্লেখ কৰিব লাগিব যে উপায়হীন হৈ পৰিছে এইসকল কৃষক, কাৰণ তেওঁলোকে যিসমূহ ব্যৱস্থা কৰিব লাগে যিহেতু চৰকাৰে বা জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব এতিয়ালৈকে দিয়া নাই। আৰু ইয়াত তেওঁলোকে যিহেতু ধান কাটিবৰ সময়, তেওঁলোকে ধান কাটিব পৰা নাই, তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে সাপৰ আতংকৰ বাবে। আৰু যিহেতু বিষাক্ত সাপ ৰাছেল ভাইপাৰৰ আতংকই তেওঁলোকে ৰাছেল ভাইপাৰৰ বাবে তেওঁলোকে এইসমূহ ধান এনেকৈ পৰি ৰৈছে পথাৰতে। আৰু বহু কৃষকে এতিয়ালৈকে ধান কাটিবলৈ অহা নাই, ধান কাটিবৰ সময় হৈছে, কিন্তু কেইবাদিন ধৰি তেওঁলোকে ধান কাটিবলৈ আহিবলৈ ভয় কৰা হৈছে আৰু এই ধৰণে পথাৰতে পৰি ৰৈছে শস্যসমূহ। আৰু এনেধৰণে যেতিয়ালৈকে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলয় বা গুৰুত্ব নিদিয়ে, তেওঁলোকে কোনো ধৰণৰ মৃত্যুৰ ভয়ত, তেওঁলোকে প্ৰাণৰ ভয়ত তেওঁলোকে পথাৰত ধান কাটিবলৈ আহিব পৰা নাই। তেওঁলোকে অনুৰোধ জনাইছে প্ৰশাসনক যে কিবা ব্যৱস্থা কৰক আৰু কৃষকসকলক এইসমূহ ধান কাটিবলৈ বা তেওঁলোকে ধানসমূহ ঘৰত নিবলৈ তেওঁলোকক সহায় কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।